নমস্কাৰ বন্ধু বান্ধৱীসকল, জাগিতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছো। বৰ্তমান ব্ৰিটিছসকলে ভাৰতত নিজৰ ক্ষমতা কেনেকৈ সম্প্ৰসাৰণ কৰিলে সেই বিষয়ে আলোচনা কৰি আছো। আজি আমি বংগক কেনেকৈ নিজৰ অধীনলৈ নিলে সেই বিষয়ে আলোচনা কৰিম। বংগ ভাৰতত ব্ৰিটিছ ক্ষমতা সম্প্ৰসাৰণ কৰোঁতে সকলোতকৈ বেছি দমনমূলক নীতি আৰোপ কৰিছিলে বংগৰ ওপৰত। মোগলৰ এজন ৰজা মহম্মদ শ্বাহ আমি পাইছোৱে ন, মোগলৰ যিজন ৰজাক তেওঁ ৰংগিলা ৰজা বুলি কোৱা হয়, তেওঁৰ সময়তে তেওঁলোকৰ যিখন কেন্দ্ৰ শাসনত গোটেই ভাৰতখন যিমান ডাঙৰকৈ শাসন কৰি আছিলে, সেই ভাৰতখন টুকুৰা টুকুৰি ভাগত ভাগ হৈ গৈছিলে। তেওঁলোকেতো সুবেদাৰ নিয়োগ কৰি ৰাখিছিলে ন, এই জেগাখিনি অইনে চাব, এই জেগাখিনি অইনে চাব, গোটেইখনতো তেওঁলোকে চোৱা নাছিলে। সেই সুবেদাৰসকলে নিজকে স্বতন্ত্ৰ ঘোষণা কৰে আৰু স্বতন্ত্ৰ ঘোষণা কৰি এখন মানে নিজৰ প্ৰদেশ সৃষ্টি কৰিছিলে। সেইবিলাকৰ ভিতৰত বংগও অন্যতম আছিলে। এতিয়া চাওঁ বংগৰ নবাবসকল কোন কোন আছিলে বা কোনে বংগ প্ৰদেশ প্ৰতিষ্ঠা কৰিছিলে। বংগৰ নবাবসকল ফাৰ্ষ্ট আহিলে মুৰ্ছিদ কুলি খান। তেওঁ 1717 পৰা 1722 চনলৈকে শাসন কৰিছিলে। মুৰ্ছিদ কুলি খানক বংগৰ সংস্থাপক বুলি কোৱা হয়। 1717 চনত মোগল ৰজা ফাৰুক ছিয়াৰে তেওঁক এজন সুবেদাৰ হিচাপে নিয়োগ কৰিছিলে বংগৰ, আৰু পাছত তেওঁই মুৰ্ছিদাবাদত ৰাজধানী পাতি স্বতন্ত্ৰ বংগ প্ৰদেশৰ স্থাপন কৰে। মুৰ্ছিদ আলী খানক স্বতন্ত্ৰ বংগ প্ৰদেশৰ প্ৰতিষ্ঠাপক বুলিও ক'ব পৰা হয়, আৰু তেওঁৰ ৰাজধানী মুৰ্ছিদাবাদলৈ নিছিলে। এইটো মনত ৰাখিব, ৰাজধানী ক'ত আছিলে বংগৰ? মুৰ্ছিদাবাদ। তাৰপাছত ৰজা হৈছিল সুজাউদ্দিন। তেওঁ 1727 চনৰ পৰা 1739 চনলৈকে শাসন কৰিছিলে। তেওঁ মুৰ্ছিদ কুলি খানৰ জোঁৱায়েক আছিলে। এওঁলোকতো প্ৰথম বংগৰ সুবেদাৰ আছিলে, পাছত এওঁৰ সময়ত মহম্মদ শ্বাহে এওঁক বিহাৰৰো সুবেদাৰ পাতিছিলে। তেতিয়া মানে বংগ বিহাৰ সেইখিনিলৈকে তেওঁলোকৰ ৰাজ্যখন বিস্তাৰ হৈ গৈছিলে। ইয়াৰ পাছৰ ৰজা হৈছিলে সৰফৰাজ খান, আৰু সৰফৰাজ খানে 1739 চনৰ পৰা 1740 চনলৈকে শাসন কৰিছিলে। এওঁ বেছিদিন শাসন কৰিবলৈ নাপালে। তেওঁক বিহাৰৰ এজন উপ ৰাজ্যপাল যাৰ নাম আছিলে আলিবৰ্দী খান, সেই আলিবৰ্দী খানে হত্যা কৰে আৰু তেওঁ সিংহাসনত বহে। এতিয়া আহোঁ আলিবৰ্দী খান। আলিবৰ্দী খানে 1740 চনৰ পৰা 1756 চনলৈকে শাসন কৰিছিলে। এওঁ বংগৰ চতুৰ্থ নবাব আছিলে, আৰু এওঁ মানে বহুত শক্তিশালী আছিলে। মাৰাঠাসকলৰ আক্ৰমণকো এওঁক বাধা দিছিলে, সেইকাৰণে তেওঁ বিখ্যাত আছিলে। এতিয়া যে আমি পালোঁ মুৰ্ছিদ কুলি খান, সুজাউদ্দিন, সৰফৰাজ খান আৰু আলিবৰ্দী খান, এওঁলোকৰ বিশেষ ইমান চাবলগীয়া নাই। ইয়াত ফাৰ্ষ্ট মনত ৰাখিবলগীয়া হ'লে স্বতন্ত্ৰ বংগৰ সংস্থাপক কোন আছিলে? মুৰ্ছিদ কুলি খান। সুবেদাৰ হিচাপে নিয়োগ কৰিছিলে ফাৰুক ছিয়াৰে, আৰু পাছত তেওঁ মুৰ্ছিদাবাদলৈ ৰাজধানী নি স্বতন্ত্ৰ শাসন আৰম্ভ কৰে। বাকী কেইজনৰ ইমান চাবলগীয়া নাই, মনত ৰাখি থ'ব তেওঁলোকৰ নামখিনি। এতিয়া আহিব চিৰাজুদ্দৌলা। এওঁ শাসন কৰিছিলে 1756 চনৰ পৰা 1757 চনলৈ। কিন্তু এইখিনিৰ পৰা মনত ৰাখিবলগীয়া, এইখিনিৰ পৰাই মানে টাৰ্ণ লৈছিলে যে ব্ৰিটিছসকল ইয়াত সোমাবলৈ সুবিধা পাইছিলে, এওঁৰ দিনৰ পৰাই হৈছিলে। এওঁ আছিলে আলিবৰ্দী খানৰ নাতিনীয়েক আৰু বংগৰ শেষ স্বাধীন ৰজা। এওঁৰ পাছত যিকেইজন ৰজা হৈছিলে তেওঁলোক ইংৰাজৰ অধীনত শাসন কৰিছিলে, কিন্তু চিৰাজুদ্দৌলাই তেওঁলোকৰ অধীনত শাসন কৰা নাছিলে। এওঁৰ সময়তে যিখন বিখ্যাত পলাশী যুদ্ধ, বেটল অফ পলাচী হৈছিলে, সেইখন হৈছিলে 1757 চনত। একদম বহুত ইম্পৰ্টেণ্ট দেই, কেতিয়া পলাশী যুদ্ধ হৈছিলে? 1757 চনত। আৰু সেই যুদ্ধখন হোৱাৰ পাছতেই ব্ৰিটিছে বংগত নিজৰ আধিপত্য বিস্তাৰ কৰে। এতিয়া আমি পলাশী যুদ্ধ হৈছিলে, কেলে হ'ল সেইখিনিতো জানিব লাগিব ন। আমি এতিয়া সেইখিনি চাই লওঁ, পলাশী যুদ্ধৰ মূল কাৰণখিনি কি কাৰণে হ'বলৈ পালে। ইংৰাজসকলে কলকাতাত বিজনেছ কৰি আছিলে, তাত কোনো প্ৰব্লেম নাছিলে, কিন্তু তেওঁলোকে কলকাতাত এটা ঘৰ নিৰ্মাণ কৰিছিলে, যিটোৰ নাম দিছিলে ফণ্ট উইলিয়াম। সেইটো মানে নাম দিছিলে সেইকাৰণে সেই সময়ত ইংলেণ্ডৰ ৰজা আছিলে ফণ্ট উইলিয়াম, আৰু তেওঁৰ স্মৃতিতে সেই ঘৰটো নিৰ্মাণ কৰিছিলে। তেতিয়া এই চিৰাজুদ্দৌলাই তেওঁলোকক বাধা দিছিলে, যে তেওঁ কৈছিলে তোমালোকে ইয়াত বিজনেছ কৰিবলৈ আহিছা, বিজনেছ কৰা, তোমালোকে আকৌ ইয়াত ঘৰ বনাব বা ইয়াত অট্টালিকা বনোৱাৰ কোনো প্ৰয়োজন নাই, সেইখিনিতো তোমালোকৰ কাম নহয় বা তোমালোকৰ দেশ নহয়, তোমালোকে নিজৰ দেশত কৰা। তেতিয়া সেই ইংৰাজ আৰু চিৰাজুদ্দৌলাৰ মাজত বিবাদ হৈছিলে। ইংৰাজে সেই ঘৰটোৰ ওপৰত এটা টোপ মানে বাৰুদ ৰাখিব পৰাকৈ ব্যৱস্থা কৰিলে। তেতিয়া মানে এই বিদ্ৰোহটো বহুত বেছি হৈ গৈছিলে, ফলত চিৰাজুদ্দৌলাই সেই ঘৰটো বা কিল্লাটো ঘেৰাও কৰিলে। ঘেৰাও কৰি কি কৰিলে, 40 জনমান মানুহ ধৰে, তাত 144 জনমান মানুহ সোমাই দিলে। মানে নোসোমাই ন, 40 জন মানুহ ধৰা ৰুম এটাত কেনেকৈ 144 জন ধৰিব? যেনেকৈ তেনেকৈ লাঠিয়ে মানে মাৰি মেলি 144 জন লোক তাত সোমাই দিলে। আৰু সেই ঘটনাটো হৈছিলে 20 জুন 1756 চনত। আৰু তাত সোমোৱাই দিয়াৰ পাছত ওপৰৰ পৰা ঢাকিও দিলে।
ঢাকি দিলত পাছদিনাখন যেতিয়া ৰাতিপুৱা খুলিলে তাৰে মাত্ৰ 23জন মানুহ জীয়াই আছিলে বাকী সকলো মৰি গ'ল আৰু তো মৰিবই ন উশাহ নিশাহ নাপালে কেনেকৈ মানুহ জীয়াই থাকিব বাচি থকা সকলৰ ভিতৰত এজন অন্যতম আছিলে ইতিহাসকাৰ হৰ্ণবেল আৰু সেই হৰ্ণবেলেই সেই ঘটনাটো কৈছিলে যে এনেকুৱা হৈছিলে এটা সৰু ৰুমত আমাক এনেকৈ ভৰাই দিছিলে সেই হৰ্ণবেল বাচি আছিলে আৰু বাচি থাকি তেওঁ ইংলেণ্ডলৈ পলাই গৈছিলে যেতিয়া তেওঁ বাচি থাকিলে মানে তাৰ পৰা ইয়াৰ পৰা গুচি গৈ ইংলেণ্ডৰ ৰজাৰ আগত সেই কাহিনীটো ক'লে যে এনেকুৱা হৈছে ঘটনাটোক ব্লেক হোল বুলি কোৱা হয় আৰু সেই কথাটো গম পালত মানে ইংৰাজে পুৰা ঠান লৈ ল'লে যে বংগক ধ্বংস কৰিব লাগিব আৰু ইয়াৰ পাছত চিৰাজউদ্দৌলাক প্ৰতিশোধ ল'বৰ কাৰণে সেই সময়ত মাদ্ৰাছত ৰবাৰ্ট ক্লাইভ নামৰ এজন ব্ৰিটিছ গভৰ্ণৰ আছিলে আৰু সেই ৰবাৰ্ট ক্লাইভক বংগলৈ পঠিয়ালে কিন্তু যেতিয়া মানে ৰবাৰ্ট ক্লাইভে প্ৰথমতে ভাবিছিলে যে কোনো কথা নাই পটককৈ আমি তেওঁক হৰুৱাব পাৰিম তো তেওঁ যেতিয়া গৈ তাত দেখিলে বহুত ধন সম্পত্তি ঐশ্বৰ্য আছে মানে চিৰাজউদ্দৌলা এজন আৰু তাৰ ওপৰত তেওঁ শক্তিশালী আছিলে তেতিয়া কি কৰিলে ৰবাৰ্ট ক্লাইভে যে গম পালে তেওঁ যুদ্ধত নিজিকে তেতিয়া চিৰাজউদ্দৌলাৰ এজন সেনাপতি মীৰ জাফাৰক তেওঁৰ পক্ষ কৰি ল'লে আৰু তেওঁৰ পক্ষ কৰি লৈ পেলাই যুদ্ধ ষ্টাৰ্ট কৰি দিলে আৰু সেই যুদ্ধখনকে পলাশী যুদ্ধ বুলি কয় এই যুদ্ধখন হৈছিলে 1757 চনৰ 23 জুনত আৰু এই যুদ্ধখনত চিৰাজউদ্দৌলা বৰ বেয়াকৈ হাৰিছিলে ইয়াৰ হৰাৰ কাৰণ আছিলে মীৰ জাফাৰে ইংৰাজৰ পক্ষত লগ হ'ল তেওঁলোকে যুদ্ধ কৰিবৰ বাবে পলাশী নামৰ জেগাখিনিত গোট খালে তাত এই মীৰ জাফাৰে ক'লে যে ৰজাক ইমান সৰু যুদ্ধত আপুনি আহিব নালাগে আপুনি গুচি যাব পাৰে ইয়াত অলপ মোক 100জনমান 200জনমান সৈনিক দিলে হ'ব আৰু বাকিখিনি সৈন্যলৈ গুচি যাওক আৰু চিৰাজউদ্দৌলাই তেনেকৈ নিজৰ সৈন্যখিনি লৈ গুচি গ'ল ইয়াত বাকী থাকিলে মীৰ জাফাৰ আৰু অন্য 100-200জনমান সৈন্য আৰু সেই সৈন্যসকলক তেওঁ অৰ্ডাৰেই নিদিলে যেতিয়া সেনাপতিয়ে অৰ্ডাৰ নিদিয়ে যুদ্ধ কৰিবলৈ তেতিয়াতো তেওঁলোকে যুদ্ধ কৰিব নোৱাৰে ফলত ইয়াত যুদ্ধ নহ'লে আৰু ৰবাৰ্ট ক্লাইভে যুদ্ধ নকৰাকৈ জয়ী ঘোষণা হৈ গ'ল আৰু ইফালে যে চিৰাজউদ্দৌলাক যে পঠিয়াই দিছিলে ৰাস্তাত নিজৰ সৈনিক লগাই তেওঁক হত্যা কৰিলে চিৰাজউদ্দৌলাৰ পাছত ইংৰাজে নিজৰ আধিপত্যত বিস্তাৰ কৰিবলৈ সুবিধা পালে আৰু ইয়াক সুবিধা দিছিলে মীৰ জাফাৰে মানে এনেকুৱা হয় চাব নিজৰ মানুহে যেতিয়া কাকো সুবিধা নিদিয়ে ন তেতিয়ালৈকে কোনেও কাকো হৰুৱাব বা কাৰবাৰ আধিপত্য বিস্তাৰ কৰিব নোৱাৰে আমি যেতিয়া দিল্লীৰ চুলতানসকল পঢ়িছিলোঁ বা মুছলমান আক্ৰমণ পঢ়িছিলোঁ তেতিয়াও পাইছিলোঁ ন জয়চন্দ্ৰই মহম্মদ গৌৰীক মাতি আনিছিলে ভাৰত আক্ৰমণ কৰিবলৈ তেতিয়াৰ পৰাহে তেওঁলোকে ইয়াত আক্ৰমণ কৰি স্থায়ীভাৱে থাকিব পাৰিলে তাৰ আগলৈকেতো তেওঁলোকে পৃথ্বীৰাজ চৌহানৰ লগত যুদ্ধত হাৰিয়ে আছিলে সেয়া তেনেকৈ পালোঁ আমাৰ অসমখনলৈ চাওকচোন অসমখনত বদন বৰফুকনে যদি মান নানিলেহেঁতেন অসমখনলৈ মান আহিব পাৰিলেহেঁতেন জানো নোৱাৰিলেহেঁতেন তেনেকৈ এই মীৰ জাফাৰেও ব্ৰিটিছসকলক সোমোৱাই দিয়াত সুবিধা কৰি দিলে মানে এওঁ বহুত বিশ্বাসঘাতকতা কৰিলে তেওঁ ৰজাৰ লগতে নহয় গোটেই দেশখনৰ লগতে ঘাতকতা কৰিছিলে মীৰ জাফাৰক ব্ৰিটিছে পলাশী যুদ্ধত জিকি পেলাই তেওঁক সিংহাসনত বহুৱালে তেওঁ সিংহাসনত উঠিলে যদিও তেওঁ মানে কোনো কামত থকা নহয় ব্ৰিটিছে যেনেকৈ যি কয় তেওঁ তেনেকৈ শাসন কৰিবলগীয়া হৈছিলে ব্ৰিটিছক তেওঁ বহুত ধন সম্পত্তি দি থাকিবলগীয়া হৈছিলে যেতিয়াই মন যায় তেতিয়াই তেওঁৰ পৰা যিকোনো বস্তু ডিমাণ্ড কৰে তেনেকৈ পাই থাকে আৰু তেওঁৰ সময়তে ব্ৰিটিছসকলে দস্তৰ প্ৰণালী নামৰ এটা ব্যৱস্থা প্ৰচলন কৰিছিলে যিটোৰ জৰিয়তে ব্ৰিটিছক এখন আই কাৰ্ড দিয়া হয় বা এখন পাছ দিয়া হয় যিখনৰ জৰিয়তে তেওঁলোকে টেক্স ফ্ৰীভাৱে বিজনেছ কৰিব পাৰে মানে তেওঁলোকে ইয়াত ব্যৱসায় কৰি কোনো ধৰণৰ ৰজাক দিব নালাগে সেই ব্যৱস্থাটোকে দস্তৰ প্ৰণালী বুলি কোৱা হয় কিন্তু আমাৰ ইয়াৰ যিসকল ব্যৱসায়ী আছিলে সেই ব্যৱসায়ীসকলে কিন্তু টেক্স দিব লাগিছিলে ফলত আমাৰ ইয়াৰ ব্যৱসায়ীসকলৰ বহুত লোকচানো হৈছিলে কাৰণ তেওঁলোকে টেক্স দিবলগীয়া হোৱাৰ কাৰণে বস্তু এটা কম দামত দিব নোৱাৰে ইংৰাজসকলে টেক্স দিবলগীয়া নোহোৱাৰ কাৰণে সেই বস্তুটো কম দামত দিব পাৰে কিন্তু ইয়াত লৈ মাত মাতিব কোনে ৰজাইটো ইংৰাজৰ লগত মিলি আছে কিন্তু শেষত কি হ'ল এই মীৰ জাফাৰে মানে ব্ৰিটিছক এনেকৈ দি বহুত আমনি পোৱা হ'লগৈ সেইকাৰণে তেওঁ নিদিওঁ বুলি তেওঁলোকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলে ফলত মীৰ জাফাৰক ইংৰাজসকলে সিংহাসনৰ পৰা নমাই দিয়ে বা পদচ্যুত কৰিছিলে এইটো সুধিব পাৰে ইংৰাজসকলে সিংহাসনত উঠাই সিংহাসনৰ পৰা বহিষ্কাৰ কৰিছিলে মীৰ জাফাৰক আৰু তেওঁৰ পাছত তেওঁৰ জোঁৱায়েক মীৰ কাছিমক ৰজা পাতিছিলে মীৰ কাছিমে 1760 পৰা 1763 চনলৈকে শাসন কৰিছিলে কিন্তু এওঁ এজন যোগ্য শাসক আছিলে শাসক মানে তেওঁ গম পাইছিলে যে ব্ৰিটিছসকলে তেওঁলোকৰ ওপৰত শোষণ কৰি আছে তেওঁলোকক একো নাপায় মানে ব্ৰিটিছসকলে তেওঁ ৰজা হ'ল কিবা হ'ল একো নাহে সেইকাৰণে তেওঁ ব্ৰিটিছসকলৰ পৰা আঁতৰি যাব বিচাৰিছিল তেওঁ স্বাধীন হিচাপে শাসন কৰিবলৈ বিচাৰিছিলে ফলত তেওঁলোকৰ মাজতো সংঘাত হৈছিলে তেওঁ ব্ৰিটিছৰ পৰা আঁতৰি থাকিবৰ বাবে তেওঁ ৰাজধানী মুজিদাবাদৰ পৰা বিহাৰৰ মুংগেছলৈ লৈ গৈছিলে যাতে মানে ব্ৰিটিছে পটককৈ আহি তেওঁলোকক নাপায় সেই সুবিধাটো কৰি তেওঁ মুংগেছলৈ ৰাজধানী নিছিলে তেওঁৰ সময়তে 1664 চনত বক্সাৰ যুদ্ধ হৈছিলে ইংৰাজসকল আৰু মীৰ কাছিমৰ মাজত আমি এতিয়া এই বক্সাৰ যুদ্ধখন কেলে হৈছিলে সেই বিষয়ে চাই লওঁ এই যুদ্ধখনৰ পাছতে ইংৰাজে সম্পূৰ্ণৰূপে বংগক নিজৰ অধীনলৈ লৈ যাব মীৰ কাছিম যেতিয়া ৰজা হ'ল তেওঁতো ব্ৰিটিছৰ বিৰুদ্ধে মাত মতা আৰম্ভ কৰি দিলে তেওঁ নিজৰ ৰাজধানী মুৰ্ছিদাবাদৰ পৰা বিহাৰৰ মুংগেছলৈ লৈ গ'ল আৰু তালে ৰাজধানী নিয়াৰ লগতে তেওঁ মুংগেছত
বোমা বাৰুদৰ এটা কাৰখানা নিৰ্মাণ কৰিলে যাতে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিব পাৰে ফলত মানে ব্ৰিটিছে ভয় খাইছিলে ইমানখিনি যদি বোমা বাৰুদ তেওঁলোকৰ হাতত হৈ যায় তেতিয়াতো যুদ্ধত কৰিবলৈ দিগদাৰ হ'ব ন সেইকাৰণে তেওঁ বাধা দিব খুজিছিলে বাধা দিব খুজি কি কৰিলে মীৰ কাছিমক পুনৰ সিংহাসনৰ পৰা নমাই মীৰ জাফাৰক পুনৰ ৰজা পাতিলে যিজন ইয়াৰ আগত ৰজা আছিলে মীৰ কাছিমৰ আগত ৰজা আছিলে আৰু তেওঁকেই ইংৰাজসকলে সিংহাসনৰ পৰা নমাইছিলে সেই মীৰ জাফাৰকে পুনৰ ৰজা পাতিলে ফলত মানে মীৰ কাছিমটো এনে বহি নাথাকে ন তেওঁ মানে ভাল পোৱা নাছিলে সেই কথাটো সেইকাৰণে তেওঁ অবধৰ ৰজাৰ সহায় বিচাৰি গ'ল সেই সময়ত অবধৰ ৰজা আছিলে সুজাউদ্দৌলা আৰু সুজাউদ্দৌলাই তেওঁক সহায় কৰিম বুলি প্ৰতিশ্ৰুতি দিলে আৰু সুজাউদ্দৌলাই ক'লে যে আমি এই সময়তো মোগলসকলে বিশেষভাৱে শক্তিশালী আমি মোগলৰো সহায় বিচাৰোঁ আৰু সেই ভাবি তেওঁলোক মোগলৰ সহায় বিচাৰিবলৈ গ'ল আৰু মোগলৰ ৰজা আছিলে শ্বাহ আলম দ্বিতীয় আৰু শ্বাহ আলম দ্বিতীয়ই তেওঁলোকক যুদ্ধত সহায় কৰিম বুলি প্ৰতিশ্ৰুতি দিলে আৰু তেওঁলোকে তিনিপক্ষ এটা সৈন্যবাহিনী গোটালে মানে মীৰ জাফাৰ সুজাউদ্দৌলাৰ সৈন্যবাহিনী আৰু দ্বিতীয় শ্বাহ আলমৰ সৈন্যবাহিনী গোটাই তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ দিবলৈ আহিলে ইয়াৰ নেতৃত্ব দিছিলে শ্বাহ আলম দ্বিতীয়ই আৰু তেওঁলোকে আহি ব্ৰিটিছৰ বিৰুদ্ধে 1664 চনত বক্সাৰ যুদ্ধত নামিছিলে বক্সাৰ যুদ্ধৰ সেনাপতি আছিলে বা যোনজনে নেতৃত্ব দিছিলে ইংৰাজৰ ফালৰ পৰা সেইজন হৈছে হেক্টৰ মনুৰু ইয়াত আকৌ ৰবাৰ্ট ক্লাইভে নেতৃত্ব দিয়া নাছিলে ৰবাৰ্ট ক্লাইভে হেক্টৰ মনুৰুক পঠাইছিলে আৰু হেক্টৰ মনুৰুৱে তেওঁলোকৰ লগত যুদ্ধ কৰিছিলে সুধিব পাৰে পলাশী যুদ্ধত কোনে কোনে নেতৃত্ব দিছিলে এফালে ভাৰতৰ ফালৰ পৰা দিছিলে শ্বাহ আলম দ্বিতীয়ই আৰু ইংৰাজৰ ফালৰ পৰা নেতৃত্ব দিছিলে হেক্টৰ মনুৰুৱে আৰু এই যুদ্ধত তেওঁলোক পৰাস্ত হৈছিলে মানে অকল মীৰ কাছিমেই তাত পৰাস্ত হোৱা নাছিলে গোটেই ভাৰতখনেই পৰাস্ত হৈছিলে চাব গোটেই মোগলৰ অধীনতেই ভাৰতখন আছে উত্তৰ ভাৰতৰ গোটেই কমপ্লিটলি ব্ৰিটিছৰ হাতলৈ গুচি গৈছিলে এই যুদ্ধৰ পাছত মীৰ কাছিমক কোনো শক্তি নাইকিয়া কৰি পেলালে সুজাউদ্দৌলা পলাই গ'ল আৰু শেষত ধৰি লৈ গ'ল শ্বাহ আলম দ্বিতীয়ক আৰু শ্বাহ আলম দ্বিতীয়ক ধৰি লৈ গৈ তেওঁলোকৰ মাজত 1775 চনত এলাহাবাদৰ সন্ধি হয় আৰু এলাহাবাদৰ সন্ধি অনুসৰি বংগ বিহাৰ উৰিষ্যা ইংৰাজৰ হাতলৈ গুচি যায় মানে এনেকুৱা নহয় যে গোটেই ইংৰাজে তাত কমপ্লিটলি শাসন কৰিব তেনেকুৱা নাছিলে বংগ বিহাৰ আৰু উৰিষ্যাত যিখিনি টেক্স কালেক্ট হ'ব সেই টেক্সখিনি ইংৰাজে ল'ব আৰু তাৰ প্ৰশাসনিক দায়িত্ব থাকিব শ্বাহ আলম দ্বিতীয়ৰ হাতত মানে মোগলে তাত শাসন কৰিব সৈন্যবাহিনী দিব ৰাস্তা পদূলি বাট পথ সকলো প্ৰশাসনিক দায়িত্ব সকলো মোগলৰ হাতত থাকিব আৰু বাকী ইংৰাজৰ হাতত কি থাকিব টেক্স কালেকশ্যন কৰিব সেইখন হৈছিলে 1775 চনত মনত ৰাখিব দেই এলাহাবাদ সন্ধি কেতিয়া হৈছিলে সুধি থাকে আৰু কাৰ মাজত হৈছিলে সেই প্ৰচেছটোকে দ্বৈত চৰকাৰ ব্যৱস্থা বুলি কোৱা হয় আধাখিনি কাম কৰিব ইংৰাজে আধাখিনি কাম কৰিব মোগলে কিন্তু মোগলৰ পক্ষত আৰু একো নাই মানে যেতিয়া টেক্সখিনি বা যিখিনিৰ পৰা ৰাজ্যখন চলে বা দেশখন চলে সেইখিনি বস্তু ইংৰাজৰ হাতলৈ যাব মেইন বস্তুটোৱে তেওঁলোকৰ হাতলৈ যাব কিন্তু এওঁলোকৰটো খৰচে হ'ল 1772 চনত গভৰ্ণৰ জেনেৰেল ৱাৰেন হষ্টিনে বংগৰ প্ৰত্যক্ষভাৱে নিজৰ নিয়ন্ত্ৰণলৈ আনে বা ব্ৰিটিছৰ নিয়ন্ত্ৰণলৈ আনে আৰু দ্বৈত ব্যৱস্থা নাইকিয়া কৰে ঠিক আছে আজিৰ ইম্পৰ্টেণ্ট কেইটা এবাৰ চাই লওঁ বংগৰ স্বতন্ত্ৰ সংস্থাপক আছিলে মুৰ্ছিদ কুলি খান তেওঁ 1717 চনৰ পৰা 1722 চনলৈকে শাসন কৰিছিলে তেওঁলোকৰ ৰাজধানী আছিলে মুৰ্ছিদাবাদ বংগৰ অন্য এজন নবাব হৈছে সিৰাজউদ্দৌলাৰ পাছৰ পৰাই ব্ৰিটিছসকলে নিজৰ প্ৰভাৱ বংগত বিস্তাৰ কৰিব পাৰিছিলে সিৰাজউদ্দৌলাই শাসন কৰিছিলে 1756 পৰা 1757 চনলৈকে তেওঁ সময়তে 1757 চনত পলাশী যুদ্ধ হৈছিলে আৰু তেওঁৰ এজন সেনাপতি মীৰ জাফাৰে তেওঁক বিশ্বাসঘাতকতা কৰিছিলে আৰু সেই বিশ্বাসঘাতকতাৰ ফলত ইংৰাজ জয়ী হৈছিলে পলাশী যুদ্ধত ইংৰাজৰ ফালৰ পৰা নেতৃত্ব দিছিলে ৰবাৰ্ট ক্লাইভে আৰু বংগৰ ফালৰ পৰা নেতৃত্ব দিছিলে মীৰ জাফাৰে আৰু এই মীৰ জাফাৰেই তেওঁক বিশ্বাসঘাতকতা কৰিছিলে ইয়াৰ পাছত মীৰ জাফাৰ সিংহাসনত উঠে মীৰ জাফাৰ কেৱল ব্ৰিটিছৰ হাতৰ পুতলা আছিলে আৰু এইখিনিতে এটা কথা কৈ থওঁ দেই নবাব বুলি যে কওঁ মানে বংগৰ যিসকল ৰজা আছিলে তেওঁলোকক নবাব বুলি কয় যেনেকৈ আমাৰ আহোমৰ স্বৰ্গদেউ বুলি কয় মোগলসকলৰ চুলতান বুলি কয় সেই তেনেকৈ বংগৰ ৰজাসকলক নবাব বুলি কয় ইয়াৰ পাছত ৰজা হৈছিলে বা নবাব হৈছিলে মীৰ জাফাৰ মানে ব্ৰিটিছৰ কথা মতে উঠা বহা কৰিছিলে বা ব্ৰিটিছে যি কয় তেনেদৰে কাম কৰিছিলে তেওঁৰ সময়তে দস্তক প্ৰণালী প্ৰচলন হৈছিলে যিটোৰ জৰিয়তে ব্ৰিটিছসকলক ব্যৱসায় কৰিবৰ বাবে টেক্স ফেৰ কৰি দিয়া হৈছিলে আৰু তেওঁক ব্ৰিটিছেই সিংহাসনৰ পৰা আঁতৰাই দিছিলে আৰু আঁতৰাই দি তেওঁৰ জোঁৱাইক মীৰ কাছিমক সিংহাসনত উঠাইছিলে মীৰ কাছিম এজন যোগ্য শাসক আছিলে তেওঁ ব্ৰিটিছৰ চালনাৰ কথা গম পাইছিলে সেইবাবে নিজকে ব্ৰিটিছৰ পৰা আঁতৰাই ৰাখিবৰ বাবে ৰাজধানী মুৰ্ছিদাবাদৰ পৰা মুংগেছলৈ লৈ গৈছিলে আৰু তেওঁৰ সময়তে 1764 চনত বক্সাৰ যুদ্ধ হৈছিলে ইয়াত তেওঁ সহায় কৰিছিলে অবধৰ ৰজা সুজাউদ্দৌলা আৰু মোগল সম্ৰাট দ্বিতীয় শ্বাহ আলমে ইয়াত তেওঁলোকৰ পৰাজয় হৈছিলে আৰু শ্বাহ আলমৰ লগত ইংৰাজে এখন সন্ধি স্বাক্ষৰ কৰিছিলে যিখনক এলাহাবাদ সন্ধি বুলি কোৱা হয় আৰু সেই সন্ধিখন হৈছিলে 1775 চনত সেই সন্ধি অনুসৰি বংগ বিহাৰ উৰিষ্যাৰ টেক্স কালেকশ্যনৰ দায়িত্ব ইংৰাজৰ হাতলৈ গৈছিল আৰু প্ৰশাসনিক দায়িত্ব
শ্বাহ আলম দ্বিতীয়ৰ হাতত আছিলে ঠিক আছে আজিলৈ ইমানতে এৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে